খাই লওঁ ইফালে খুৰা আছে হামিয়ে একাতে আছে কাৰণ যেহেতু আমি জাতীয় পতাকাখন অসন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ সকলোৱে সেইকাৰণে এই বস্তুটো বন্ধ কৰিলে বিশেষকৈ ভাল গাইছ মানে মামাহঁতৰ ঘৰত আহিছিলোঁ আহোঁতে ইয়াতে ওচৰতে যিহেতু বসন্তৰ আগমন বহাগৰ বিহু মেইন আমাৰ অসমীয়া জাতীয় উৎসৱৰ অসমীয়াসকলৰ কাৰণে সেয়েহে বিহুৰ কৰ্মশালাবিলাক কেওফালে হৈ আছে আমাৰ ইফালে মামাহঁতৰ ওচৰতে তাকে বিহুৰ কৰ্মশালালৈ আহিলেও একবাৰ চাই যাওঁ কি আছে কি কৰি আছে তাকে আৰু গাইছ মানে আপোনালোককো দেখাম ময়ো চাম বলক এইটো ৰাজহুৱা মন্দিৰ আৰু এইটো ইফালে পুখুৰীটো মন্দিৰৰ কাষতে আৰু ইফালে এইখন বাকৰিতে বিহুৰ কৰ্মশালা মানে শিকাই থকা হৈছে আৰু এনেকৈ মানে আমি বিহু চাই বহি থাকোঁতে মোৰ লগৰ এটা ঢোল বজাই থকা পটকৈ দেখা পাই সিয়াৰ ওচৰত গ'লোঁ যাই কিনে সিয়াৰ লগত ভিডিঅ' কৰিব নহ'ল বাৰু এনেকৈ আৰু ভাল লাগিল বিহু চিহু নাচা আখৰা কৰি থকা ধুনীয়া হৈছে চবেই আগুৱাই যাওক ভাল হওক চবৰে তাৰে শুভকামনা থাকিল আৰু এনেকৈ থাকোঁতে আমাৰ প্ৰায় গধূলি হ'ল আৰু মানে গধূলি হ'ল আমাৰ ঘৰ মানে জনাম চকতে ওলাই আহোঁতে ইফালে এডাল সাপ এডাল দেখা পালোঁ অজগৰ মানে কি আৰু জালপেহীয়া বুলি কয় সৰুতে জালপেহীয়া বুলি কয় আৰু তাৰপাছত এনেকৈ চাই থাকোঁতে সাপডাল আছিলে নকলি সুধি পেলাই গম পালোঁ যে আছলিয়ে বোলে ভয়ো লাগে সাপৰ ওচৰত যাবলৈ লাৰি একবাৰ চালোঁ অকণমান কিন্তু ভয় লাগছি বিৰাট ভয় লাগছি আৰু একদম কামুৰিহে মানে নেকি ক'ব নোৱাৰোঁ বাৰু গধূলি চাওমিন খাই লওঁ যিহেতু খোৱা মেইন পেট পূজা কৰা পটককৈ মানে মই মামাহঁতৰ ঘৰৰ পৰা আহিব লগা হ'লে কিবা এটা বিশেষ কাৰণত গুৱাহাটীত যাব লগা হ'ল তাৰপাছত মোৰ ভণ্টি এডমিশ্যন আছিল এডমিশ্যন কৰিবলৈ সেনেকৈ আহিলোঁ যিহেতু আমি মানে দৰঙীয়া মানুহ কথিত আৰু লিখিত দুটাই মই বাৰু কথিত কৈ ভাল পাওঁ লিখিত কৈ ভাল পাওঁ কিন্তু আৰু খানাক পুতুক দুটা আপোনালোকে বেয়া নাপাব আৰু কথিত লিখিত দুটাই সমানে কওঁ আৰু মানে মই এটা কথা কওঁ হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো বটলটো যে ইণ্ডিপেণ্ডেন্স ডে আৰু পতাকা কালাৰৰ আৰু গোটেইখিনি পতাকাৰ ৰং চং আছে এই বটলটো যে ওলাই আছে মানে এইটো মোৰ মতে বন্ধ কৰিব লাগে একচুৱেলি আপোনালোকে হয়নে নহয় এইটো কথা জনাবচোন কাৰণ সেইটো বটল আমাৰ জাতীয় পতাকাৰ লগত মিলেতো বা জাতীয় পতাকাৰ হেৰিটো সোমাই তাতে সেইকাৰণে মোৰ মতে সেইটো বস্তুটো বন্ধ কৰি দিব লাগে কাৰণ সেইটো অপমান কৰা হয় কাৰণ বটলটো পানী খাই কিনে য'তে পাই জহাই তহাই আপোনাৰ নলা নৰ্দমাত তাৰপাছত ডাষ্টবিনত য'তে পাই য'ত আৰু লেতেৰা বস্তু থাকে ত'ত পেলাই দিয়া হয় সেইকাৰণে মোৰ মতে সেইটো বস্তুটো বন্ধ কৰিব লাগে মানে পানী বটলটো একচুৱেলি বন্ধ কৰিবৰ কাৰণে কোৱা নাই বা কোম্পানীক বা সেইটো কৰিব কোৱা নাই মানে ওপৰৰ লেভেলখন বন্ধ কৰি দিলে বেছি ভাল পাম আৰু সকলোৱে সেইটোৱে ভাবে কিজানি মই ভাবাটোৱে হয়নে নহয় আপোনালোকেও জনাব আৰু কি হয় মন্তব্যটো আপোনালোকে দিব বাৰু হয়নে নহয় এইখিনিয়ে কাৰণ যেহেতু আমি জাতীয় পতাকাখন অসন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ সকলোৱে সেইকাৰণে এই বস্তুটো বন্ধ কৰিলে বিশেষকৈ ভাল পাম ওপৰৰ লেভেলখন আৰু মানে ষ্টিকাৰটো তেতিয়া বেছি ভাল পাম গাইছ মানে বৰতে বটিনাকে এটা চেৰকি এটা বনাই আছে তাকে মই চাই আছোঁ সাজে আমাৰ গাঁৱলীয়া পৰিৱেশ গাঁৱলীয়া মানুহ আমি সেই এইবিলাক বনাই থাকে বাৰু মাজে মাজে তাকে চাই আছোঁ উশাহ চেৰকি কিবা লাগে বৰতাক কণ্টেক্ট কৰিব পাৰে মোক ক'লেও হ'ব বাৰু গাইছ মানে মই পটকৈ গান্ধী স্মৃতি স্কুলত আহিব লগা হ'ল এয়া মই পঢ়ি যাওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ আছিল ইয়াতে এইখনে গান্ধী স্মৃতি স্কুলখন আপোনাৰ স্থাপন হৈছিল 1940 চনতে এই মোৰ মানে ভণ্টি এডমিশ্যন দিব লাগে আৰু এইবাৰ 9ত উঠিল তাই ডাঙৰে হ'ল বাৰু ধুনীয়াকৈ বুন্দিয়া লাৰি আমি চাহটো খাই লওঁ ইফালে খুৰা আছে হামিয়ে একাতে আছে আমাৰ ঘৰৰ ওচৰেদি ৰেলৰ ৰাস্তা যাব তাৰে এতিয়া এই চিনবিলাক দি থৈ দিছে এনেকৈ আৰু এটা সিফালে আছে মিনিমাম গড়ে 80 মিটাৰমান বহল হ'ব আৰু এটা সিফালে আছে দেখাই আছোঁ বাৰু আপোনালোকক একদম ইফালে দি আকৌ পথৰ হৈ এনেকৈ মাজেদি একদম ক'ত বা দেই ইফালে নাজানো তেজপুৰ ইফালে দিব পাৰে আৰু কোনফালে দেই নাজানো আৰু এটা আছে ইফালে পোষ্টটো বহিছে আৰু এটা এইটো পোষ্টটো ইফালে একদম সানোৱা হয় ইফালেদি আহিব কিজানি চাগে কোনফালে আহে নাজানো বাৰু ইমান এটা ইফালে ইহঁত এইবিলাক চব উঠবা লাগিব ঘৰৰ মানুহ যদি যায় ইফালেদি মানে ৰাস্তালৈকে বম ধূলা হৈছে বা পানী মাৰি আছে উপায় একদম ট্ৰেক্টৰ যায় অৱস্থা একদম কাহিল কৰি দিছোঁ ঘৰৰ অৱস্থা একে হাৱা উলিয়াই দিছে উপায় নাই পানী মাৰি একদম মাছ চাত ভাঙি কিবা অৱস্থা কাহিল হৈ গৈছে পানী মাৰি আছোঁ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ ঈদ মুবাৰকৰ শুভেচ্ছা থাকিল মোৰে লগৰ এয়া বিয়া কলেজত পঢ়িছিলোঁ লগ পাইছিলোঁ তাকে আহিলোঁ আৰু ঈদ খাব কিনে মাতি আছিল বাৰু তাৰপিছত কি কৰোঁ দেখাই আছোঁ এইটো হেমন্ত খাৱাত পূৰা ব্যস্ত হৈ আছে আমি মানে এনেকৈ ঈদ খাব আহিলোঁ আমাৰ লগৰ এটা ঘৰ বহুত দিনৰ মানে মই খেৰৰ চালৰ ধুনীয়া এটা ঘৰ এটা দেখা পালোঁ মোৰে লগৰ এটা ঘৰত আহোঁতে
ভাল লাগছি থাকি বহুত সময় থাকিলোঁ ঘুমালোঁ তাতে ফেন চেন নিদিলেও হয় ধুনীয়া ঠাণ্ডা পৰি থাকে বৰষুণ দিলে ইয়াত শব্দ নহয় ভাল লাগে টিঙৰ নিচিনা ধমধমাই নাথাকে পাত এটা পৰিলেও ধুনীয়া আৰু তেওঁলোকে নেপালে সকলোৱে জনাব আৰু এনেকুৱা কণ্টেণ্ট লাগে যদি মানে এনেকুৱা গাঁৱলীয়া পৰিৱেশৰ কণ্টেণ্ট লাগে যদি আপোনালোকে কমেণ্ট কৰি জনাব এনেকুৱা কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম ৰেগুলাৰ ভিডিঅ' দিবলৈ সদায় চেষ্টা কৰিম আৰু